নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক নিউজ 34 এম লৈ। তো বন্ধুসকল, যিহেতু আপোনালোকে আমাৰ ভিডিঅ'বিলাক আগতে আমাৰ ভিডিঅ'বিলাক চাইছে, তো এতিয়াও আমাৰ আশা আছে যে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব। আৰু আপোনালোকে যিহেতু সকলোৱে জানে যে ADD 2.0 এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই, সোনকালে এপ্লাইটো কৰি দিব। আৰু আজিৰ ভিডিঅ'ত আমি কেইটামান কুৱেশ্যন লৈছোঁ। এই কুৱেশ্যনবিলাকৰ এনচাৰ যদি আপোনালোকে জানে, লগে লগে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তো ঠিক আছে, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন আছে, হোৱাট ইজ দ্য কেপিটেল অফ অংগ? অংগৰ ৰাজধানী কি আছিল? ইয়াত আপোনাৰ অপশ্যন আছে তক্ষশিলা, চম্পা, তাৰপিছত আছে বৈশালী, অপশ্যন ডি আছে কৌশাম্বী। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? বন্ধুসকল, ইয়াৰ যি শুদ্ধ এনচাৰটো হৈছে চম্পা। অংগৰ যি ৰাজধানী আছে, এই ৰাজধানীটো আছিল চম্পা। ঠিক আছে, নেক্সট কুৱেশ্যন আছে, হু ৱাজ দ্য কিং অফ 4th বুদ্ধিষ্ট কাউন্সিল? চতুৰ্থ বৌদ্ধ পৰিষদৰ ৰজা কোন আছিল? আৰু ইয়াত অপশ্যন আছে আপোনাৰ কালাচোকা, বি অপশ্যন আছে অজাতশত্ৰু, অপশ্যন চি আছে অশোকা, অপশ্যন ডি আছে কনিষ্ক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি কনিষ্ক। চতুৰ্থ বৌদ্ধ পৰিষদৰ সময়ত যি ৰজা আছিল, এই ৰজাজন আছিল কনিষ্ক। ঠিক আছে, মনত ৰাখিব, ৰজাজন আছিল কনিষ্ক। আৰু আপোনালোকে যদি জানে যে চতুৰ্থ বৌদ্ধ পৰিষদৰ সময়ত তেতিয়াৰ অধ্যক্ষ কোন আছিল, মানে চেয়াৰমেন কোন আছিল তেতিয়া, এইটো যদি জানে আপোনালোকে ভিডিঅ'ৰ কমেণ্ট কৰি জনাব। ঠিক আছে, আৰু আপোনালোকে এইটো কথা কৈ দিওঁ যে চতুৰ্থ বৌদ্ধ পৰিষদ যেতিয়া হৈছিল, তো তেতিয়া কেতিয়া হৈছিল? এইটো হৈছিল 72 AD। মনত ৰাখিব, এই কুৱেশ্যনবিলাক খুব ইম্পৰ্টেণ্ট হয়। 72 AD চতুৰ্থ বৌদ্ধ পৰিষদ হৈছিল, আৰু তেতিয়া ৰজা আছিল কনিষ্ক। ঠিক আছে, নেক্সট কুৱেশ্যন। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ডিস্কভাৰেড কলিবাংগান? কলিবাংগন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে ইয়াতে আপোনাৰ বেবীলাল, অপশ্যন বি আছে SR ৰাও, অপশ্যন চি আছে JP যোশী, অপশ্যন ডি আছে RD বেনাৰ্জী। তো এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? আপোনালোকে মনত ৰাখিব, কিন্তু হৰপ্পান চিভিলাইজেশ্যনৰ পৰা এটা না এটা কুৱেশ্যন আহে প্ৰতিবাৰে। ঠিক আছে, এইটো আপোনালোকে ভালকৈ পঢ়িব হৰপ্পান চিভিলাইজেশ্যনৰ ওপৰত, মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। তো ইয়াৰ যি শুদ্ধ এনচাৰটো হৈছে, এইটো হৈছে বেবীলাল। মনত ৰাখিব, কলিবাংগন বেবীলালে আৱিষ্কাৰ কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন আছে, হু কলেড সমুদ্ৰগুপ্ত দ্য নেপোলিয়ন অফ ইণ্ডিয়া? সমুদ্ৰগুপ্তক কোনে ভাৰতৰ নেপোলিয়ন বুলি অভিহিত কৰিছিল? অপশ্যন আছে, অপশ্যন এ আছে VA স্মিথ, অপশ্যন বি আছে কবিৰাজ, অপশ্যন চি আছে বিক্ৰমা, অপশ্যন ডি আছে কালিদাস। তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ VA স্মিথ। মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু এইটো। সমুদ্ৰগুপ্তক VA স্মিথে ভাৰতৰ নেপোলিয়ন বুলি অভিহিত কৰিছিল তেওঁক, মানে ভাৰতৰ নেপোলিয়ন বুলি তেওঁক মাতিছিল, এই নামটো তেওঁ দিছিল, VA স্মিথ। ঠিক আছে, অ'কে, নেক্সট কুৱেশ্যন আছে, হুইচ কাণ্ট্ৰি হাইজ প্ৰডিউচাৰ কোকোনাট? কোনখন দেশৰ সৰ্বাধিক উৎপাদনকাৰী নাৰিকল? ইয়াতে আপোনাৰ অপশ্যন আছে কানাডা, অপশ্যন বি আছে ইণ্ডোনেছিয়া, অপশ্যন চি আছে মালয়েছিয়া, অপশ্যন ডি আছে নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে বাছি লওকচোন, কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। আৰু বন্ধুসকলে, আপোনালোকে যদি আমাৰ ভিডিঅ'টো নতুনবাৰৰ কাৰণে দেখি আছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যে আপোনাৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ঠিক আছে, ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়া দেশৰ সৰ্বাধিক উৎপাদনকাৰী হৈছে নাৰিকল। ঠিক আছে, কোকোনাট হৈছে সৰ্বাধিক উৎপাদনকাৰী দেশ হৈছে মানে ইণ্ডোনেছিয়া। অ'কে, নেক্সট কুৱেশ্যন আছে, হু ফাউণ্ডেড দ্য চিটি অফ আগ্ৰা?
আগ্ৰা নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ আছে ইব্ৰাহিম লোডি, অপশ্যন বি আছে সিকান্দাৰ লোডি, অপশ্যন চি আছে মহম্মদ ঘড়ী, অপশ্যন ডি আছে বাবৰ। ইয়াৰে ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি সিকান্দাৰ লোডি। আগ্ৰা নগৰৰ প্ৰতিষ্ঠাপক হৈছে সিকান্দাৰ লোডি। মনত ৰাখিব। অ'কে, নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য পপুলাৰ নেম অফ চিত্তৰঞ্জন দাস? চিত্তৰঞ্জন দাসৰ জনপ্ৰিয় নাম কি আছিল বা জনপ্ৰিয় নাম কি? অপশ্যন এ আছে CR, অপশ্যন বি আছে দেশবন্ধু, অপশ্যন সি আছে গুৰুজী, অপশ্যন ডি আছে বাবুজী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি দেশবন্ধু। চিত্তৰঞ্জন দাসৰ জনপ্ৰিয় নাম আছিল বা জনপ্ৰিয় নাম হৈছে তেওঁৰ দেশবন্ধু। ঠিক আছে, মনত ৰাখিব অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। অ'কে, নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ গোলামগিৰি বুক? গোলামগিৰি কিতাপখনৰ লিখক কোন? অপশ্যন এ হৈছে লালা লাজপত ৰায়, অপশ্যন বি হৈছে জৱাহৰলাল নেহৰু, অপশ্যন চি আছে জ্যোতিবা ফুলে, অপশ্যন ডি আছে নান অফ দিছ। এতিয়ালৈকে আমি যিবিলাক কুৱেশ্যন দি আছোঁ নহয় বন্ধুসকল, এই কুৱেশ্যনবিলাক সকলোৰে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক, কাৰণ আমি এইবিলাক বহুতে বাছি ওলাইছোঁ। ঠিক আছে, তো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি জ্যোতিবা ফুলে। গোলামগিৰি কিতাপখনৰ লিখক হৈছে জ্যোতিবা ফুলে। অপশ্যন চি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফ্লোক ডান্স অফ কেৰেলা? কেৰেলাৰ লোকনৃত্য কি? অপশ্যন আছে সাৱাৰী, অপশ্যন বি আছে কুমি, অপশ্যন চি আছে লাভানী, অপশ্যন ডি আছে ওটাম থুলাল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি ওটাম থুলাল। কেৰেলাৰ লোকনৃত্য হৈছে ওটাম থুলাল। নেক্সট কুৱেশ্যন হৈছে হোৱেৰ ইজ লোকেটেড আলাস্কা মাউণ্টেইন ৰেঞ্জ? আলাস্কা পৰ্বতমালা ক'ত অৱস্থিত? আৰু এই ভিডিঅ'টো হৈছে এই কুৱেশ্যনটো হৈছে এই ভিডিঅ'টোৰ অন্তিমটো কুৱেশ্যন। অপশ্যন আছে ইয়াত আপোনাৰ ইউৰোপ, অপশ্যন বি আছে USA, অপশ্যন চি আছে নৰ্থ আমেৰিকা, অপশ্যন ডি আছে নান অফ দিছ। তো বন্ধুসকল আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নকৰাকৈ লগে এনচাৰটো দিবলৈ চেষ্টা কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। ঠিক আছে, তো ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা হৈছে ইয়াত অৱস্থিত আছে আলাস্কা পৰ্বতমালা। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে